ছোৱালী চাবলৈ গৈছে কি আকৌ বিয়া পাতিব ভালহে হ'ব মোৰ এজনী লগৰীয়া হ'ব চাকৰিজনী তেনেহ'লে তোৰ পাপা বিয়া পাতিলে তো মৰম কৰিব নেকি তাইহে মৰম কৰিব বৰপেটা জিলাৰ সৰভোগৰ বনছাই অসমৰ উদ্যোগত সৰভোগৰ বাৰেগাঁও নাথপাৰা মনসা মন্দিৰৰ সন্মুখত 16 মাৰ্চৰ পৰা এক অভিনয় কৰ্মশালা অনুষ্ঠিত হৈছিল। আজি অভিনয় কৰ্মশালাটোৰ সামৰণি পৰে। সামৰণি অনুষ্ঠানৰ সময়ছোৱাত দুখনকৈ নাট প্ৰদৰ্শন কৰে। প্ৰথমখন নাট সোণাক কৈঠাল গোষ্ঠীৰ নিবেদন তথা দীপা মিশ্ৰৰ ৰচিত আৰু পৰিচালিত অপৰাহ্ন আৰু দ্বিতীয়খন নাট বনছাই অসমৰ নিবেদন তথা লক্ষ্মীনাথ বেজবৰুৱাৰ গল্পৰ আধাৰত মুকুল ইডিপাছৰ ৰচিত পৰিচালিত নাট আকো তেজীমলা। সৰভোগৰ পৰা সহিজলালী ৰিপৰ্ট অৰুণোদয় আছাম। কোকৰাঝাৰজয় অসমত নাটকৰ এটা বাট সৃষ্টি কৰিছিল আৰু তাৰ প্ৰভাৱ এতিয়া অসমৰ ইমূৰৰ পৰা সিমূৰলৈ। কোকৰাঝাৰজয় দিনৰ পোহৰত যে নাটক হ'ব পাৰে অসমৰ মানুহৰ কনচেপ্টৰ বাহিৰত আছিল। কোকৰাঝাৰজয়ত আৰম্ভ কৰিলে এতিয়া অসমৰ বিভিন্ন ঠাইত নগাঁও, ডিব্ৰুগড়, নলবাৰী আৰু শেহতীয়াভাৱে আমাৰ ইয়াতো সৰভোগতো কথা নাটকৰ জড়িত হৈছে। তো আকৌ আজি বনছাই অসম বুলি নহয়, ইয়াৰ আগতে আছিলে মোৰ সৃষ্টি আৰু কি আছিলে এইটো থিয়েটাৰ একাডেমি। এইবিলাক অনুষ্ঠানসমূহ এটা লাভ কৰিছোঁ। প্ৰায় 10 বছৰ ধৰি মই সৰভোগ ৰাইজৰ লগত জড়িত। 10 বছৰ মই 12 বছৰমান হ'ল এতিয়া কাম কৰি আছোঁ। এইবাৰ আকৌ নতুন গ্ৰুপ এটাক লৈ আমি নাটক কৰিলোঁ। এইবাৰ আকৌ নতুন নাটক কৰিলোঁ। আচলতে পুৰণি নাটকবিলাক আনি ইয়াতে কৰা হয়, কিন্তু এইবাৰ সম্পূৰ্ণ নতুন নাটক এখন আকৌ তেজীমলা। বৰ্তমান পটভূমিত আমি তেজীমলাক নতুন ধৰণে ব্যাখ্যা কৰিব চেষ্টা কৰিছোঁ। আমি মাহীয়েক যদি বেয়া চকুৰে চাওঁ, কথাবোৰ সদায় ব্লেক এণ্ড হোৱাইট নাথাকে। মাহীয়ে ইমানে বেয়া এনেকুৱা নহয়, কেতিয়াবা তেজীমলাও বেয়া হ'ব পাৰে। আমাৰ সেই নাটকত তেনেকুৱা ধৰণে নতুন ব্যাখ্যা কৰা হৈছে। আকৌ আমি এতিয়া ভাবোঁ যে আমি এটা এনেকুৱা এটা সময়ত আছোঁ, আমাৰ জেনেৰেশ্যনটো এনেকুৱা এটা সময়ত আছে, এতিয়া কোন মুহূৰ্তত তেওঁলোকক ভৰি পিছলি যায় বেয়াৰ ফালে। গতিকে এইখিনি সময়ত যদি আমাৰ এইবোৰ নাটকেই হওক, সংগীতেই হওক, কলাই হওক বা ডেন্সেই হওক, নৃত্যই হওক, এইবিলাক যদি মানুহৰ প্ৰচাৰ নকৰোঁ, এইবিলাক জনপ্ৰিয় কৰি নিদিওঁ, তেতিয়াহ'লে অনাগত প্ৰজন্মক সুবিধা কৰিব হোৱাটো টান। গতিকে বনছাই অসমৰ যি উদ্যোগ মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সৰভোগৰ ৰাইজক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, সংবাদকৰ্মী বন্ধুসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আপোনালোকে এইবিলাক প্ৰচাৰ কৰক আৰু আমাৰ সমাজখনক সুস্থ সবলভাৱে যাতে আগবাঢ়িব পাৰে তাকে কামনা কৰি বনছাই অসম ক'ব গ'লে একক প্ৰচেষ্টাই ক'ব লাগিব। নমস্কাৰ, মই যুৱৰাজ পাঠক। বনছাই অসম আমাৰ যিটো অনুষ্ঠান, এই অনুষ্ঠানটোৰ উদ্যোগত বিভিন্ন সময়ত বিভিন্ন কাৰ্যসূচী চলি আহিছে। আৰু এইবাৰ আমি মোৰ গাঁৱত, মোৰ য'ত ঘৰ বাৰেগাঁও নাথপাৰা, সৰভোগৰে এখন সৰু গাঁও, আৰু এই বাৰেগাঁও নাথপাৰাতে এইবাৰ আমি কৰ্মশালা এটা অনুষ্ঠিত কৰিছিলোঁ যোৱা 16 মাৰ্চৰ পৰা। আৰু আগে পিছে আমি অনুষ্ঠিত কৰোঁ, বিভিন্ন গাঁৱত কৰোঁ, বিভিন্ন স্কুলত কৰোঁ। তো এইবাৰ ভাবিলোঁ নিজৰ গাঁৱতে কৰোঁ এইবাৰ অনুষ্ঠানটো, আৰু কৰি পেলাই আজি সামৰণি অনুষ্ঠান আমি ইতিমধ্যে চলি আছে। আৰু এই সামৰণি অনুষ্ঠানটোত আমি পাতিছোঁ তামোল গছৰ তলত। আৰু তামোল গছৰ তলত আমি এইকাৰণে পাতিছোঁ, আমি সামৰণি অনুষ্ঠানটো পাতিব পাৰিলোহেঁতেন কোনোবা অডিটৰিয়ামৰ ভিতৰত বা কোনোবা টাউনত গৈ পেলাই কোনোবা এখন যিকোনো ডাঙৰ এটা অনুষ্ঠান পাতিব পাৰিলোহেঁতেন। কিন্তু ইয়াতে পতাৰ উদ্দেশ্যটো এটাই, আজি নাটকক গণমুখী কৰিবলৈ হ'ল। আমি নাটক আচলতে মানুহে বুজিব লাগিলে নাটক চাব লাগিব। নাটকে কি ক'ব বিচাৰিছে সেয়া আমি কেৱল অডিটৰিয়ামৰ চাৰিবেৰৰ মাজত ৰাখিলে নহ'ব। আমি একদম সাধাৰণ ৰাইজখিনিক যেতিয়া নাটক দেখাব পাৰিম বা দেখাব বিচাৰিম তেতিয়া আমি এনেকুৱা অনুষ্ঠান কৰিব লাগিব। আৰু এনেকুৱা অনুষ্ঠান কৰিলে আমি যিমান পাৰোঁ কম খৰচত কৰিব লগা হয়। আৰু আচলতে কম খৰচত কৰাৰ কাৰণটো হ'ল